ইয়াত কৈছে কেহু বুলৈ বেদে কৱৈ যজ্ঞ ব্ৰত দান, কেহু বুলৈ ক্ষুদ্ৰদেৱ পূজা তীৰ্থ স্নান, কেহু বুলৈ বেদে কৱৈ জ্ঞানতেখে গতি, গুণৰ ইচ্ছায়ে বুজে যাৰ যেন মতি। আমি বিষয়টো ইতিমধ্যে আলোচনা কৰিছোঁ। যাৰ অন্তৰত যি ভাৱ থাকে সি জগতখনক তেনেকুৱাই দেখে। এনে আমাৰ বুঢ়াসকলে এটা কথা কয়, চোৰেহে চোৰৰ ঠেং দেখে। মই যদি চোৰ হওঁ মই আনকো চোৰেই দেখিম, মই যদি সৎ হওঁ আনকো সতেই দেখিম। গতিকে আমাৰ মনৰ ওপৰত জগতখন আমি দেখা পাওঁ। এতিয়া ইয়াতো ঠিক তেনেকৈ কিছুৱে কয় যে বেদে যজ্ঞ ব্ৰত দান কৰিবৰ কাৰণে কৈছে বুলি কয়। কেহু বুলৈ ক্ষুদ্ৰদেৱ পূজা তীৰ্থস্থান, নহয় নাই, ক্ষুদ্ৰ দেৱতা পূজা কৰিলেহে সংসাৰ কৰিব পাৰিব। কেহু বুলৈ বেদে কৱৈ জ্ঞানতেখে গতি, কোনোৱে কোনোৱে কয় নাই জ্ঞানৰ দ্বাৰাহে গতি পাব বুলি বেদে কৈছে। গুণৰ ইচ্ছায়ে বুজে যাৰ যেন মতি। আপুনি যি গুণত আছে সেই গুণতেই জগতখন দেখিব। আমাৰ তিনিটা গুণ, সত ৰজ তম, মনত ৰাখিব দেই। মানুহ মাত্ৰেই তিনিটা গুণত আমি চলি আছোঁ। আমাৰ কিছুমান মানুহ তম গুণত চলিছে, কিছুমান মানুহ ৰজগুণৰ দ্বাৰা পৰিচালিত হৈ আছে, আৰু কিছুমান মানুহ সত্য গুণৰ দ্বাৰা পৰিচালিত হৈ আছে। প্ৰকৃততে আমি কোনটো গুণৰ দ্বাৰা নিজক পৰিচালনা কৰিব লাগে এই কথা ভাগৱতে কৈছে। ৰজু তমু গুণে নেই বিষয়ক, সত্য গুণে বুদ্ধি বৈলে দৰে সংসাৰক। ৰজ আৰু তম গুণত যদি আমি ঈশ্বৰত ভক্তি কৰোঁ, আমি সংসাৰ চক্ৰত বিষয়ত আবদ্ধ হৈ থাকিব লাগিব, অহা যোৱা কৰি থাকিব লাগিব। গতিকে আমি সত্যগুণত নিস্বাৰ্থভাৱে নিৰ্গুণভাৱে নিষ্কামভাৱে ঈশ্বৰৰ গুণনাম ল'বৰ কাৰণে, গাবৰ কাৰণে, ক'বৰ কাৰণে, কৰিবৰ কাৰণে আমি আগবাঢ়ি আহিব লাগিব। তেতিয়া আমাৰ জীৱই পৰম গতি পাব। কটু মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ, কৰৈ ধৰ্ম কৰ্ম পূৰ্ব পুৰুষ আচাৰ। মই এইটো আৰম্ভণিতে আলোচনা কৰিছিলোঁ। আমাৰ সমাজত বহুত মানুহে শাস্ত্ৰ বিচাৰ নকৰে। শাস্ত্ৰই আমাক কি কৰিব কৈছে, আমি কি পথেদি যাব লাগিব, এইটো কথা বিচাৰ নকৰে। নকৰি কি কৰে, কটু মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ, কৰৈ কৰ্ম ধৰ্ম পূৰ্বপুৰুষ। আমাৰ পূৰ্বপুৰুষৰ পৰা আমি এনেকৈ চলি আহিছোঁ আৰু এনেকৈ চলি থাকিম। এইটো হৈছে পৰম্পৰা বিশ্বাসীসকলৰ ভাৱ। গতিকে মই অলপ আগত বিষয়টো আলোচনা কৰি গৈছোঁ। পৰম্পৰা ধৰ্ম নহয়। পৰম্পৰা হৈছে একোটা একোটা সময়ত মানি চলা নিয়ম। গতিকে ই গতিশীল। সভ্যতা বিকাশৰ লগে লগে, যুগৰ লগে লগে, সময়ৰ লগে লগে, পৰিৱেশৰ লগে লগে আমাৰ কিছুমান নিয়ম নীতি আমাৰ এৰিব লাগিব আৰু যুগ সাপেক্ষ ধৰ্ম আমি গ্ৰহণ কৰিব লাগিব। তেতিয়াহে আমাৰ ধৰ্ম ৰক্ষাৰ সাৰ্থকতা হ'ব। তাকো এৰি লৈ কতো মাখণ্ডৰ মতি, এইবিলাকো এৰি কিছুমানে পাখণ্ডৰ মতি। পাখণ্ডমতি কাক কৈছে? জড়ক চৈতন্য বুলি যিজনে পূজয় তাকে সে পাখণ্ড বুলি শাস্ত্ৰত কোৱা হয়। আমাৰ বহুত মানুহে জড় পূজা কৰি আছে, জড় মূৰ্তি পূজা কৰি আছে। আমি সমালোচনা নকৰোঁ, বেদে কিন্তু সেইটো মানা কৰিছে যে জড়ক চৈতন্য ভাৱেৰে যাতে আমি ঈশ্বৰক পূজা কৰিব লগা নহয়। জড় এৰি চৈতন্যত পূজা কৰিব কৈছে। কুকুৰ চিগাৰ্ল গদৰ্ভৰু আত্মা ৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। গতিকে কুকুৰ চিগাল গাধ চবতে ময়ে আছোঁ, এই কথা জানি আত্মা দৃষ্টিৰে মৰম চেনেহ কৰিবা। কুকুৰ বুলি ঘৃণা নকৰিবা। দেহটোহে কুকুৰ, আত্মাটো কুকুৰ নহয়। সি কৰ্ম দুখতহে হৈ আছে। সেইটো দেহটোহে শিয়াল মেকুৰী, আত্মা নহয়। কৰ্ম দুখত সি হৈ আছে। আপুনি যদি ভাগৱতৰ দৰ্শন নাজানে, আপুনি কৰ্ম দুখত গৰু ছাগলী মেকুৰী কুকুৰ হ'বলগীয়া হ'ব পাৰে। আমাৰ ভগৱানৰ সংবিধানত লিখা আছে, এই জন্মত যদি মানুহৰ জন্ম পায়, ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই যোৱা কাৰোবাৰ মেকুৰী হৈ নিগনি মাৰি ধাৰ খুজিবলৈ আহিব লাগে। ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে কুকুৰ হৈ চুৰ খেদি ধাৰ খুজিব লাগিব।
ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে গাই গৰু হৈ পোৱালি দি গাখীৰ দি ধাৰ খুজিব লাগে। ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে বলদ গৰু হৈ হাল বাই ধাৰ পৰিশোধ কৰিব লাগিব। ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে পৰৰ ঘৰত কৰ্মচাৰী ৰূপে কাম কৰি ধাৰ পৰিশোধ কৰিব লাগে। সেইকাৰণে আমাৰ বুঢ়াসকলৰ এটা আপ্তবাণী আছে, কটু পুণ্যৰ ফলে পায় তামোলনি বাৰী, কটু পুণ্যৰ ফলে পায় পুত্ৰৱতী নাৰী, কটু পুণ্যৰ ফলে ভাতক ভাতে খায়, কটু পুণ্যৰ ফলে পৰে পৰক বায়। আপোনাৰ ঘৰত যিকোনো মানুহে আহি এনেই চাকৰ হিচাপে কাম নকৰে, তেওঁ পূৰ্বজন্মত আপোনাৰ কৰ্মবন্ধ ধাৰ ঋণ পৰিশোধ কৰিবৰ কাৰণে আপোনাৰ ঘৰত সেই কাম কৰিব লগা হৈছে। কিছুমানে চাকৰ বিচাৰিও নাপায়, কিছুমানৰ ঘৰত নিজে আহি সোমায়হি। আপুনি বান্ধি ধৰিও কুকুৰ মেকুৰী ৰাখিব নোৱাৰিব যদি সেই জীৱটো আপোনাৰ পূৰ্বজন্মত ঋণগ্ৰস্ত হৈ থকা নাই। সকলোৰে ঘৰত কুকুৰ মেকুৰী নাথাকে, সকলোৰে ঘৰত গৰু ছাগলী নাথাকে, ইত্যাদি ইত্যাদি। এইবোৰ কৰ্মফলে জীৱই কৰ্মবন্ধৰ দুখত ভ্ৰমি থাকিব লগা হয়। ভাগৱত শুনি আমি তাৰ পৰা নিজক মুক্ত কৰিব লাগিব। আমাৰ জ্ঞানী পিতৃ মাতৃয়ে মৰিলে পুতেকক মাতি আনি কয়, বোপাইও আমুকৰ দোকানত ইমানকেইটা ধাৰ আছিল, তই মাৰি দিবি দেই। বাপেক মৰাৰ আগে আগে ক'ৰবাত ধাৰ থাকিলে পুতেকক মাৰিবৰ কাৰণে কৈ থৈ যায়। মনত ৰাখিব কথাটো, এয়া বেদৰ দৰ্শন। গতিকে আমি যাতে কাৰো ধাৰ খাই যাব লগা নহয় তাৰ প্ৰতি গুৰুত্ব দিয়ে। খাই যাব পাৰিব, কিন্তু আপুনি আকৌ ধাৰ পৰিশোধ কৰিবৰ কাৰণে সেই টকা ধাৰৰ অনুপাতে সেই জন্ম ধান কৰিব লাগিব। এয়াই হৈছে বেদৰ মত। তাকো এৰি লয় কটু পাখণ্ডৰ মতি, যাই মোক নপাৱে অধম অধুগতি। আপুনি যদি চৈতন্যক নুপুজি জড়ক পুজিব পাৰিব, কিন্তু আপুনি অধুগতি যাব, ওপৰলৈ যাব নোৱাৰিব। আপোনাৰ অধিকাৰ আছে, আপুনি যাগ যজ্ঞ পূজা পাতল এতিয়া কলি যুগতো কৰিব পাৰিব, কিন্তু আপুনি গতি নাপাব। আপুনি অহা যোৱা কৰি থাকিব লাগিব। কলিত হৰিৰ কীৰ্তন এৰিয়া অন্যত্ৰ ধৰ্ম আচৰে, মিছাতে কেৱলে শ্ৰম মাত্ৰ পাৱে, একোৱে ফল নধৰে। কৰিব পাৰিব, ফল নাপায়, কিন্তু যাতে ফল নোপোৱা ধৰ্ম কৰি পেলাই যাতে আমি সংসাৰত ঘূৰি থাকিব লগা নহয়, তাৰ কাৰণে ভাগৱত শুনি আপুনি নিজে বেয়াটো এৰি দিব লাগিব। বেয়াটো এৰি ভাল লোৱাটোৱেই বৈজ্ঞানিক দৃষ্টিভংগী। সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। ভাগৱতেহে ক'ব কোনটো ভাল কোনটো বেয়া, সেইটো ভগৱন্তৰ বাণী, যাক বেদ বুলি কোৱা হয়। যাক বেদ কহে সেইটো ঈশ্বৰৰ সাক্ষাৎ, ঈশ্বৰৰ হোমতে যিটো শুই আছে যাত। এই ভাগৱত ভগৱন্তৰ মুখৰ বাণী। পদ্মকল্পত 4 শ্লোকত ব্ৰহ্মাক কৈছিলে, ব্ৰহ্মাই 6 শ্লোকত নাৰদক ক'লে, নাৰদে 8 শ্লোকক ব্যাসক ক'লে, ব্যাসে 10 শ্লোকক শুকক ক'লে, শুকে 12 শ্লোকক পৰীক্ষিতক কোৱা ভাগৱত আজি আমি গগৈ বাপৰ ৰভাৰ তলত শুনি আছোঁ। কিমান ভাগ্যৱান! অৰা পান ফল ইটো যাৰো আছে ভাগ্য যিটো, ৰস বিভাৱনত চতুৰ। আজি নিমন্ত্ৰণ পাই যিসকল ভাগৱত শুনিবলৈ আহিলে তেওঁলোক ভাগ্যৱান আৰু চতুৰ ব্যক্তি বুলি কৈছে। ভাগ্যহীনজন আহিব নোৱাৰে। এনে সাধুৰ সংগ অনুসৰি কৃষ্ণ কথা কৰ্ণে ভৰি, সমস্ত আপদ কৰা দূৰ। কৃষ্ণ কথা শুনাৰ লগে লগে আপদমুক্ত হৈ যাব। আপুনিহে জানে কি আপদত আছে। আপোনাৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱনত আপুনি কি দুখ কষ্ট ভোগ কৰিছে আপুনিহে জানিব। কিন্তু দুখ কষ্ট ভোগ কৰি থকাটো আমাৰ লক্ষ্য বা উদ্দেশ্য হ'ব নালাগিব। আমি জীৱনত ভুক্তভোগী দুখ কষ্টৰ পৰা মুক্ত হ'বলৈ হ'লে ঈশ্বৰত আশ্ৰয় ল'ব লাগিব। যে মাং প্ৰপদন্তে মায়া মেতাম তাৰন্তি তে। কোনোবা যদি মোৰ সৃষ্ট দুখ কষ্টত ভুগিছে, মোত আশ্ৰয় ল'বলৈ আগবাঢ়ি আহিবা। মোত বিনে আনে তোমাক মানে দুখমুক্ত বা আপদমুক্ত কৰিব নোৱাৰে। কেলে? ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আছে গুমতি। আপুনি মইনো কোন? সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱকে প্ৰমুখ্য কৰি 33 কোটি দেৱতাই ভগৱন্তৰ মায়াত বন্দী হৈ আছে। তেওঁলোক নিজে আন্ধাৰত আছে। আন্ধাৰত থকা দেৱতাৰ আশ্ৰয় ল'লে কেতিয়াও আমি পোহৰত নাপাওঁ। আন্ধাৰত বহি থকা মানুহ এজনৰ কাষত বহিলে আমি পোহৰ নাপাওঁ। ক'ত বহিব লাগিব? পোহৰত বহিব লাগিব। ভগৱন্তত আশ্ৰয় ল'ব লাগিব। এই কথা আমাক ভাগৱতে কৈছে।
নচাৱৈ কৰ্মিক সুখ দুখে ৰাতি দিনে জ্ঞানতো নাহিকৈ গতি ভকতি বিহীনে গতিকে কৰ্মীবিলাকে দুখ কষ্টৰ পৰা মুক্ত হ'ব নোৱাৰে তেওঁলোকে অহা যোৱা কৰি থাকিব লাগিব আৰু জ্ঞানেও আমাক গতি দিব নোৱাৰে ভক্তি বিনা গতিকে ভক্তি 9 প্ৰকাৰ শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সখিত্ব পদসেৱন আত্মনিবেদন স্মৰণ এই 9টাৰ ভিতৰত যিকোনো এটা যাতে আপোনালোকৰ ঘৰখনৰ প্ৰতিজন সদস্যই যাতে পালন কৰে তাৰ প্ৰতি জ্যেষ্ঠজনে চকু ৰাখিব দেই ল'ৰাটোৱে গাটো ধুই ধূপ এডাল জ্বলাই গুৰুগৃহত সোমাই উপাসনা কৰিছেনে নাই আপোনালোকৰ প্ৰত্যেকৰ ঘৰতে কিন্তু সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজৰ বুলি কথা নাই মানুহ মাত্ৰেই গুৰুগৃহ থাকিব লাগে এইটো মানৱৰ ধৰ্ম হৰি গুণনাম শ্ৰৱণ কীৰ্তন ভজিও হৰিচৰণ মনুষ্য হুই বাৰ এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন মানুহ নামৰ যে উপাধিটো পালোঁ ভগৱন্তক ভজিলেহে আপুনি উদ্ধাৰ পাব আজি তাৰিখলৈকে কাৰোবাৰ গৃহত যদি গুৰুগৃহ নাই অহা কালিৰ পৰা ঘৰৰ ভিতৰত আছুতীয়াকৈ অকণমান জেগা আৰবেৰ দি হ'লেও ঠগীখনত গুণমালা বা কীৰ্তন ঘোষা এখন থৈ হ'লেও পুৱা গধূলি ল'ৰা ছোৱালীকেইটাক লগত লৈ ঈশ্বৰ উপাসনা কৰিব আৰু ক'ব কোঁৱৰ বাপৰ দৰে গগৈ বাপৰ দৰে শইকীয়া বাপৰ দৰে হাজৰিকা বাপৰ দৰে মোৰো গুৰুগৃহ অকণমান বনোৱাৰ হেঁপাহ আছে প্ৰভু এইকেইটা অভাৱৰ কাৰণে মই পৰা নাই কৃপা কৰি মোৰ মনৰ বাঞ্ছাটো পূৰণ কৰিব বছ আপুনি মাত্ৰ জনাবলৈ নাপাহৰিব যাদৃশী ভাৱনা জয়িষ্য সিদ্ধি ভৱতি আপুনি যেনেকৈ ভাবে আপোনাৰ ভাৱনাটো তেনেকৈ পূৰণ কৰিব ভাৱেন লভতে সৰ্বম ভাবিব পাৰিলে ভগৱন্তৰ পৰা চব আদায় কৰিব পাৰিব ভাৱেন দেৱদৰ্শনম ভাবিব পাৰিলে দেৱতা দৰ্শন কৰিব পাৰিব ভাৱেন লভতে পৰম জ্ঞানম ভাবিব পাৰিলে পৰম জ্ঞানৰ অধিকাৰী কৰিব পাৰিব তস্ম ভাৱ অৱলম্বনম আপুনি এটা ভাল কাম কৰিবলৈ ভাবিবলৈ শিকিব লাগিব আজি আমাৰ উঠি অহা বহুত প্ৰজন্মই ভাবিব নজনাৰ কাৰণে ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে যেনে কোনোবা এটা দম্পতীত লাগে এজনী ছোৱালী পাইছে ল'ৰা এটা কাৰোবাক লাগে ল'ৰা এটা পাইছে ছোৱালী এজনী যাৰ কাৰণে দাম্পত্য জীৱনত ব্যাঘাত হৈছে বহুত স্বামীয়ে ছোৱালী পাই থকাৰ কাৰণে ভাৰ্যাক খেদি পঠিওৱা উদাহৰণ আমাৰ দৃষ্টিত আহিছে বা মিডিয়াত প্ৰকাশ হৈছে তাৰ কাৰণে ভাৰ্যা বা স্বামী জগৰীয়া নহয় তাৰ কাৰণে তেওঁলোকৰ দৰ্শনটো জগৰীয়া তেওঁলোকে নাই ভাগৱতৰ দৰ্শনেই নাজানে ভগৱানে কৈছে ল'ৰা লাগিলে ল'ৰা দিম ছোৱালী লাগিলে ছোৱালী দিম ভাৱেন লভতে সৰ্বম তুমি ভাবিব জানিলে চব পাবা মোক তস্ম ভাৱ অৱলম্বনম ভাবিবলৈ শিকিবা ভাবিব কেনেকৈ লাগে ভাগৱতত লিখি থৈ আহিছে ভাগৱত পঢ়িবলৈ আহিবা কেৱল পুথিগত ডিগ্ৰী লৈ তাতেই অহংকাৰ বা অভিমান কৰি নাথাকিবা আধ্যাত্মিক আৰু নৈতিক শিক্ষা ল'বা আধ্যাত্মিক আৰু নৈতিক শিক্ষা বিনা পুথিগত ডিগ্ৰীয়ে কাকো জীৱক সদগতি দিব নোৱাৰে উদ্ধাৰ হ'ব নোৱাৰে অহা যোৱা কৰি থাকিব লাগে মনত ৰাখিব কথা এটা ডিগ্ৰী লোৱাটো শুদ্ধ অধ্যয়নটো শুদ্ধ কিন্তু আপুনি পুথিগত অধ্যয়নতে সীমাবদ্ধ নাথাকিব আধ্যাত্মিক আৰু নৈতিক জ্ঞান ল'ব ভাগৱতত গোটেই বস্তুটো নিহিত হৈ আছে আপোনালোকৰ সমাজৰ সচেতনসকলে মহাপুৰুষৰ অৱদান নামঘৰলৈ যুৱক যুৱতীসকলক মাতি আনি ভাগৱত অধ্যয়ন কৰিবলৈ গীতা অধ্যয়ন কৰিবলৈ দশম কীৰ্তন ঘোষা ৰত্নাৱলী অধ্যয়ন কৰিবলৈ আপোনালোকে পৰিৱেশ সৃষ্টি কৰি দিব নহ'লে আপোনালোকৰ ধন ঘটাৰ কোনো সাৰ্থক নহ'ব আপোনাৰ চেষ্টাৰ বলত গাঁওখনৰ যুৱকবিলাক যুৱতীবিলাক শিক্ষিত ল'ৰা ছোৱালীবিলাকে যদি ভাগৱতমুখী হৈ যায় ভক্তিমুখী হৈ যায় যাৰ প্ৰচেষ্টা সেইজন মৰিও অমৰ হৈ থাকিব মনত ৰাখিব আমাৰ ভাগৱতত একাদশ স্কন্ধত কৈছে কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ লগে লগে দ্বাৰকা নগৰখন সাগৰত ডুব গ'ল কিন্তু আজি কুপতিৰ ৰুক্মিণী মন্দিৰটো সাগৰৰ মাজত জিলিকি আছে আৰু সেই মন্দিৰ চাই অহা ভকতো আমি লগ পাইছোঁ কিন্তু গুৰুজনাৰ দৰ্শন বেদৰ দৰ্শন এতিয়া আমি সাগৰৰ মাজত ৰুক্মিণী মন্দিৰ বিচাৰি ফুৰিলে নহ'ব 2 নম্বৰ কোঁৱৰ গাঁৱৰ বেতনিত জীৱন নিৰ্বাহ কৰি
আপুনিও এইখন গাঁৱত ৰুক্মিণী মন্দিৰ এৰি থৈ যাব লাগিব। কেনেকৈ? গাঁওখনৰ কাৰণে, সমাজখনৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে, অনুষ্ঠানৰ কাৰণে, প্ৰতিষ্ঠানৰ কাৰণে, দহৰ উপকাৰৰ কাৰণে আপুনি কি সৎ কাম কৰি থৈ গ'ল, সেই সৎ কামৰ আদৰ্শই আপোনাক চিৰসজীৱ এভাৰগ্ৰীণ কৰি ৰাখিব। আজি শংকৰ মাধৱ কায়িকভাৱে আমাৰ মাজত নাই, মহাত্মা গান্ধী নাই, জ্যোতিপ্ৰসাদ আগৰৱালা নাই, ৰাভাদেৱ নাই, কিন্তু তেওঁলোকে জগতৰ কাৰণে এৰি থোৱা যোৱা আদৰ্শই আজি তেওঁলোকক চিৰসজীৱ কৰি ৰাখিছে। এই আদৰ্শ যাতে আমি ভাগৱতৰ মাজৰ পৰা বুটলি লৈ আমি দি যাব পাৰোঁ। কাৰণ আপুনি থৈ যোৱাটোৱেহে কীৰ্তি, সৎ আদৰ্শৰ কীৰ্তিয়ে আপোনাক চিৰসজীৱ কৰি ৰাখিব। আপুনি ঘটা ধন, টকা পইচা, পকা ঘৰবিলাক লগত নিব নোৱাৰিব, এইবোৰ চব ইয়াত এৰি থৈ যাব। কিন্তু আপোনাক সৎ কৰ্মৰ আদৰ্শই চিৰসজীৱ কৰি ৰাখিব। আপোনালোকে ভাগৱত শুনি মনতে সংকল্প কৰক, নাই গাঁওখনৰ লাইব্ৰেৰী এটা দৰকাৰ আছে। উঠি অহা ল'ৰা, বহুত আৰ্থিক দুৰৱস্থাৰ ল'ৰাই ভাল গ্ৰন্থ পঢ়িব নোপোৱাৰ কাৰণে বহুত জ্ঞানৰ পৰা বঞ্চিত আছে। মই মোৰ নিজাববীয়াকৈ মই গাঁৱত এটা লাইব্ৰেৰী বনাই দিম। কোনোবা এটা চুবুৰী পানীৰ অভাৱত আছে, কুঁৱা এটা মই বনাই দিম, ইত্যাদি ইত্যাদি। আপোনাৰ তেতিয়াহে ধনৰ সাৰ্থকতা হ'ব। ধন সাঁচি যদি প্ৰয়োগ কৰিব নাজানে, ধনেই মৃত্যুৰ কাৰণ হ'ব। শুনা ধনঞ্জয়, ধন নহ'লে কাৰ্যনিশী জয়। মই ধনটো তোমাক সৎ কাম কৰিবৰ কাৰণে দিছোঁ, তোমাৰ জীৱনৰ নিৰাপত্তা ৰক্ষা কৰিবৰ কাৰণে দিছোঁ, তোমাৰ চিৰযুগমীয়া আদৰ্শ এৰি থৈ যাবৰ কাৰণে তোমাক ধন দিছোঁ। মই দিয়া ধন থাকি যদি চুৰ ডকাইতৰ তুমি বলি হ'ব লগা হয় ঘৰৰ ভিতৰতে, মই দিয়া ধন থাকি যদি উগ্ৰপন্থীয়ে তোমাক উঠাই নিবলগীয়া হয়, তোমাৰ আৰ্জিত ধনৰ মূল্যাংকন ক'ত? গতিকে ধন কেনেকৈ আৰ্জন কৰিব লাগে, কেনেকৈ ব্যয় কৰিব লাগে, মই ভাগৱতত লিখি থৈ আহিছোঁ। ন্যায় উপাৰ্জিত বিত্ত শুদ্ধ আতিশয়, সেই বিত্তে ভগৱন্তক পুজিবে লাগয়। আপুনি ন্যায়ভাৱে আৰ্জিত অৰ্থৰে ভগৱন্তৰ পূজা কৰক। এক গুণ লগাইলে অনন্ত গুণ হয়। আপুনি এগুণ লগাব, আপোনাক অনন্ত গুণ দিব। আপুনি দুহাতে দিব, আপোনাক চাৰি হাতে দিব। মনত ৰাখিব কথাটো। গতিকে ধন থকা পিছতো যদি মোৰ কামত ব্যৱহাৰ কৰিব নাজানা, ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ, গৃহাগত ভৈলে তাক নাই বুলি খেদৈ, মাধৱৰ নামলৈয়া বৈষ্ণৱ বোলাৱে, হেনয় জনক দণ্ড দিয়ন্ত মাধৱে। আপুনি বৈষ্ণৱেই হওক বা অবৈষ্ণৱেই হওক, ভকতেই হওক বা অভকতেই হওক, ভগৱানে দিয়া ধন থাকি যদি তাক সৎ প্ৰয়োগ কৰিব নাজানে, আপোনাক দণ্ড দিব, শাস্তি দিব। কেনেকৈ? নেই চোৰে নেই নুই অগ্নিয়ে দহয়। হয় চোৰ ডকাইত উগ্ৰপন্থীয়ে নিব, নহয় জুয়ে পুৰিব, নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব, নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব। সিমানতো ৰেহাই নিদিওঁ। হাঁহ ধন বুলি পাছে কান্দে ৰাৱ বান্ধি, ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি। মই দিয়া ধন থাকি যদি সৎ প্ৰয়োগ কৰিব নাজানা, পিছৰ জন্মত মই তোমাক মগনীয়া কৰি পঠিয়াই দিম। আৰু ঘৰে ঘৰে মোৰ নাম লৈ ভিক্ষা খুজিলেহে তুমি এই অপৰাধৰ পৰা উদ্ধাৰ হ'ব পাৰিবা। এতিয়া আপুনি গাড়ীয়ে মটৰে ট্ৰেইনত গ'লে দেখিব, যি জনগোষ্ঠীৰে ভিক্ষাৰী নহওক, সি ঈশ্বৰৰ নাম লৈ ঈশ্বৰৰ নাম গাই ভিক্ষা খোজে। এয়া ভাগৱত দৰ্শন। গতিকে আমি সৎ প্ৰয়োগ যাতে কৰিব পাৰোঁ, অকল ধনটো মই উদাহৰণ হিচাপেহে দিছোঁ। জ্ঞান বুদ্ধি বিদ্যা সকলোবিলাক আমি গঠনমুখী কৰ্মত আপোনালোকে ব্যৱহাৰ কৰিবলৈ শিকিব। তেতিয়াহ'লে ঈশ্বৰে আপোনাক সহায় কৰিব। আৰু যদি গাঁৱৰ বুদ্ধিয়ক মানুহ হ'লোঁ বুলি, ধনী মানুহ হ'লোঁ বুলি, বিদ্যাৱন্ত হ'লোঁ বুলি আনক যদি তাচিল্য কৰে, উপহাস কৰে, মনত দুখ পোৱাকৈ কথা কয়, আপোনালোকেও পৰীক্ষিতৰ দৰে, ব্যাসৰ দৰে অভিশপ্ত হ'ব লাগিব। প্ৰয়োগ নাজানিলে অভিশপ্ত হ'বই, আৰু কথা নাই। সেইকাৰণে ভাগৱত শুনি প্ৰয়োগ নীতিটো যাতে আমি শিকিব পাৰোঁ আৰু শিকাব পাৰোঁ, তাৰ কাৰণে গুৰুত্ব দিব। এতিয়া পৰৱৰ্তী পদত কৈছে, আনে নজানয় ইটো বেদৰ বিচাৰ, এতেকে ভকতি পন্থ সন্মত আনা। এই কথাবোৰ আনে নাজানে,
সেইকাৰণে মই ভক্তি পথটো জগতত প্ৰচাৰ কৰি থৈ গৈছোঁ। ভকত জনৰ যেন সুখ বিপৰীত, স্বপ্নটো নেদেখৈ জ্ঞানী কৰ্মী কদাচিত। আজি আপোনালোকে অহাৰ পৰা নাম গাই এতিয়া পাঠ শুনালৈকে যিটো আনন্দত বহি আছে, ভোগবাদী বস্তুবাদী মানুহে এই আনন্দটোৰ কথা উপলব্ধি নকৰে। ভোগবাদী মানুহে কয় এই ভকতসকলেনো কিনো পায় বুজিছানে, একেবাৰে দিনটো বহি পেলাই ভাগত শুনি থাকে। কিন্তু আমি কি আনন্দত আছোঁ, কি সোৱাদত আছোঁ, সেইটো ভোগবাদী মানুহে বুজি নাপায়। মনত ৰাখিব কথাটো। জ্ঞানী কৰ্মী লোকে এই কথা বুজি নাপায়। স্বপ্নটো নেদেখে, মানে দিঠকতটো নোৱাৰে। সপোনতো আমি এতিয়া ভকতে কিটো ৰসত বহি আছোঁ আমি, এইটো তেওঁলোকে সপোনতো ভাবিব নোৱাৰে। পাছে পায়া মোক মনত সন্তোষ আখৰিক, ভকতৰ দেখি সুখময় দশোদিশ। গতিকে ভগৱন্তই কৈছে মোক যেতিয়া ভকতে পাব, সদায় আনন্দত জীৱন নিবাস কৰিব পাৰিব। ভগৱন্তৰ লগত যি সম্পৰ্ক কৰিব, ভগৱন্তক যি নিজৰ ঘৰত ৰাখিব। ভগৱন্তক বিচাৰি আমি যাব নালাগে, ভগৱন্ত আপোনাৰ ঘৰ বিচাৰি আহিব। আপুনি সুখ বিচাৰি যাব নালাগে, সুখ আপোনাৰ ঘৰলৈ নিজে আহিব। আনন্দ বিচাৰি যাব নালাগে, আনন্দ আপোনাৰ ঘৰলৈ নিজে আহিব। মাত্ৰ ভাগৱতৰ আদৰ্শৰে কৰ্ম কৰিব লাগিব। যিটো নাম লয় হৰিত আৰু হয়, ই কোনো ৰহস্য পৰে। যেই নাম সেই হৰি, জানা নিষ্ঠ কৰি নামৰ সংগ নচাৰন্ত হৰি। যিখন ঘৰৰ বোৱাৰীজনীয়ে ছোৱালীজনীয়ে আইগৰাকীয়ে পুৱা গধূলি নিৰ্দিষ্ট সময়ত উঠি সোনকালে উঠি গা পা ধুই গুৰুগিৰি মচি কাচি ধূপ ধূনা জ্বলাই উপাসনা কৰিব, তেওঁ নিজেতো উদ্ধাৰ হ'বই, সেইখন ঘৰৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব। ঋগ্বেদত কৈছে ন গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তই আহি সহিতা সৰ্বান পুৰুষায়ম সমস্নুতে। যিখন ঘৰৰ আইসকলে পুৱা গধূলি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰিব, তেওঁতো নিজে উদ্ধাৰ হ'বই, ঘৰখনৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব। যিসকলৰ আইসকলে পুৱা গধূলি ধূপ ধূনা জ্বলোৱাৰ পৰিৱৰ্তে টিভি চাই থাকিব, মোবাইল টিপি থাকিব, গ্ৰাম্য কথা পাতি থাকিব, সেইখন ঘৰৰ অৱস্থা কি হ'ব? মহাভাৰতত কৈছে জৈছ ভাৰ্যা গৃহে নাস্তি সাধিসা পুণ্যচাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম। যিখন ঘৰৰ আইসকলে ধূপ ধূনা জ্বলোৱা ঈশ্বৰ উপাসনা কৰাৰ পৰিৱৰ্তে অন্যমনস্ক হৈ থাকিব, সেইখন ঘৰ গুচি বাঁহতল হ'ব। ইচ্ছা কৰিলে এগৰাকী আয়ে ঘৰ গুচি বাঁহতল কৰি দিব পাৰে, আৰু ইচ্ছা কৰিলে ঘৰ গুচি বৈকুণ্ঠলৈ উত্তৰণ কৰিব পাৰে। আমি কোনেও বাঁহতল হোৱাটো নিবিচাৰোঁ। আমি ঘৰখন বৈকুণ্ঠলৈ উত্তৰণ কৰি শান্তি আৰু আনন্দত পৰিয়ালটো জীৱন নিৰ্বাহ কৰাটো আমাৰ সকলোৰে কাম্য। কিন্তু সেইটো বাস্তৱত ভোগ কৰিবলৈ হ'লে আমাৰ ভাগৱত শাস্ত্ৰ বেদ শাস্ত্ৰত লিখা মহীয়সী নাৰীসকলৰ আদৰ্শৰে আপোনাৰ আইসকলক আমি গঢ়ি তুলিব লাগিব। মই যে অলপ আগত ক'লোঁ নাই মোমাই কণা মোমায়ে মোমাই। কাৰোবাৰ ঘৰত যদি গুৰুগিৰি নাই, একেবাৰে নথকাতকৈ ভিতৰতে অকণমান আছুতীয়াকৈ হ'লেও কৰি পেলাই এটা সুন্দৰ পৰিৱেশ নোপোৱালৈকে আপুনি উপাসনা কৰি থাকক, তাতেই ভগৱন্ত সন্তুষ্ট হ'ব। আৰু সেই আদৰ্শৰে ল'ৰা ছোৱালী অনুপ্ৰাণিত হ'ব, আৰু সেইখন ঘৰত কৃষ্ণ থাকিব। যেই নাম সেই হৰি, জানা নিষ্ঠ কৰি নামৰ সংগ নচাৰন্ত হৰি। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব, ঈশ্বৰ উপাসনা কৰিব, সেইখন ঘৰত কৃষ্ণ থাকিব। কৃষ্ণ থকা পৰিয়ালটো আনন্দত থাকিব, মিলা প্ৰীতিয়ে থাকিব, মৰম চেনেহৰ মাজত থাকিব, একতাৰ দোলেৰে বান্ধ খাই থাকিব। আৰু যিখন ঘৰত সেই পৰিৱেশ আজি তাৰিখলৈকে নাই, সেইখন ঘৰলৈ কোন আহিব? ভাগৱতত কৈছে শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণৰ নকৰে, তৈতেষে ৰাক্ষসীগণে বিঘিনি আচৰে। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে, উপাসনা নকৰে, সেইখন ঘৰলৈ অঘাসুৰ, বকাসুৰ, প্ৰলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, ব্যমাসুৰ, ধেনুকাসুৰকে প্ৰমুখ্য কৰি চব অসুৰবিলাক আহি সেইখন ঘৰত বাস কৰি থাকে।
কায়িকভাৱে নহয় দেই, স্বভাৱগতভাৱে, গুণগতভাৱে। আমাৰ কিছুমান মানুহৰ পৰিয়ালৰ এনেকুৱা লোক আছে, কথা ক'বই নোৱাৰে, টিঙিচকৈ খং উঠেই, কথা ক'বই নোৱাৰে, লাঠিডাল উলিয়াই আনেই, কথা ক'বই নোৱাৰে, ঠেহ পেচ লাগি চকু পানী উলিয়াই ৩-৪ দিন মানলৈ ভাত পানী নাখায়। তেনেকুৱা স্বভাৱ যিবিলাক ঘৰৰ পৰিয়ালৰ আছে, আপুনি জানিব সেইটো অসুৰ থকা পৰিয়াল। গতিকে অসুৰ থকা পৰিয়াল কেতিয়াও সুখী হ'ব নোৱাৰে। গতিকে সিহঁতক উলিয়াই পঠিয়াব লাগিব। কেনেকৈ? নাৰায়ণ ঠাকুৰতাই কৈছে, কুকুৰে কৰিলে বিয়া বাঘৰ জীয়াৰী, দেখিয়া ভালুকো গৈলে ঘৰ বাৰী এৰি। কুকুৰে যদি বাঘৰ জীয়াৰী বিয়া কৰাব পাৰে, সেইখন ঘৰত ভালুকৰ পৰিয়াল থাকিব নোৱাৰে। কুকুৰ মানে জীৱ, ল'ৰাই হওক, ছোৱালীয়ে হওক, ডেকাই হওক, বুঢ়াই হওক, বোৱাৰীয়ে হওক, জীয়াৰীয়ে হওক, বাল্যই হওক, বৃদ্ধই হওক, যিটো জীৱই বাঘৰ জীয়াৰী মানে নাম, ভগৱন্তৰ নামৰ লগত সম্পৰ্ক কৰিব, সেইখন ঘৰত কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, ঈৰ্ষা, হিংসা, কুৰ্চুট, কপট, ঠগ, প্ৰবঞ্চনা, পৰ নিন্দা, পৰ চৰ্চা, অভিমান, অহংকাৰ, পৰ অন্যায়, জেদ ভাৱ, এইবিলাক আসুৰিক ভাৱ থাকিব নোৱাৰে। কৃষ্ণ কথা সোমাৰ লগে লগে দুৰ্বাসনা ওলাই যাব। কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্ত। খালী বটলত যেতিয়া পানী ভৰাই দিব, তাৰ ভিতৰৰ বায়ু ওলাই যাবলৈ বাধ্য হ'ব। কৃষ্ণ কথা কাণেদি সোমালে বেয়া ভাৱবিলাক ওলাই যাবলৈ বাধ্য হ'ব। এই আদৰ্শৰে আমি যাতে উঠি অহা প্ৰজন্মক আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে যত্ন কৰিলেই আজি ভাগৱত শুনাৰ সাৰ্থকতা হ'ব। জানি মোক ভকত সকলে দেখে মিছা, ইন্দ্ৰপদ ব্ৰহ্মপদকো নকৰে মনে ইচ্ছা, মুকুতি পৰম পদ তাতো এৰি দায়, মই বিনে ভকতৰ প্ৰিয় আন নাই। ভকতে মুক্তি নিবিচাৰে, মুক্তিহে ভকতৰ পিছে পিছে ঘূৰি থাকে। কিয়? ভকতে ঈশ্বৰৰ কথা শুনাৰ লগে লগে অজ্ঞানতাবিলাক দূৰ হয়, অবিদ্যাবিলাক দূৰ হয়। অবিদ্যা নাখিলে আনো বিভূতি যতেক, ভকতৰ পিছে পিছে ফুৰয় প্ৰত্যেক। যদ্যপি তেখম্বে তাকো স্পৃহা নকৰয়, তবু কোনো ভকতিয়ে তাকো মিলাৱয়। ভকতে মুক্তি নিবিচাৰে, কিন্তু মুক্তি ভকতৰ পিছে পিছে ঘূৰি ফুৰে। জ্ঞানী মানুহজনে কাৰোৰ পৰা সন্মান নিবিচাৰে, কিন্তু সন্মান তেওঁ পিছে পিছে ঘূৰি ফুৰে। আপুনি সৎ হওক, ভাল হওক, গাঁওখনৰ ভিতৰত চবেই আদৰ কৰিব। আপুনি অসৎ হওক, আপোনাক চবেই লেই লেই চেই চেই কৰিব। গুণত পূজা। গতিকে আমি তৃণমূল পৰিয়ালটোৰ লোকসকলক যাতে আমি গুণী কৰিব পাৰোঁ, ঈশ্বৰৰ নাম যাতে চবৰে মুখত আহে দেই। এহেজাৰ ভগৱন্তৰ নামৰ পৰা এটা নাম যাতে ক'ব পৰা হয়, প্ৰত্যেকৰ মুখতে যাতে এটা নাম যাতে ক'ব পৰা হয়। কলিত যোনে ঈশ্বৰৰ নাম ক'ব সেইজনে ভকত বুলি কৈছে দেই। যি শুনিব সেইজনেই ভকত। হৰি নাম ঘোষি কলি যুগত নিশ্চয় হৈবেক লোক ভকত। আৰু যি সকলো ফালৰ পৰা আগবাঢ়ি গৈছে, কিন্তু ঈশ্বৰৰ নাম নলয়, ঈশ্বৰৰ নাম নকয়, ঈশ্বৰৰ নাম নুশুনে, ঈশ্বৰৰ নাম নাগায়, তেনেকুৱা গুণবিশিষ্ট ব্যক্তিজন ল'ৰাই হওক, ছোৱালীয়ে হওক, ডেকাই হওক, বুঢ়াই হওক, মানে শিক্ষিতেই হওক, অশিক্ষিতেই হওক, সেইজনক কি বুলি উপাধি দিছে ভাগৱতে? কদাচিতো নলৱৈ মোহৰ নাম যশ, জানিবা অৰ্জুন সিটো মনুষ্যৰ ৰাক্ষস। যাৰ মুখত ঈশ্বৰৰ নাম, হাজাৰটা নামৰ পৰা এটা নাম নোলায়, এহেজাৰ এফাকি ঘোষাৰ পৰা এফাকি ঘোষা যাৰ মুখত নাই, যাক হাজাৰী ঘোষা বুলি কোৱা হয়। যিখন শাস্ত্ৰ পৃথিৱীৰ শ্ৰেষ্ঠ শাস্ত্ৰ বুলি উল্লেখ আছে, পৃথিৱীতো ধৰ্মশাস্ত্ৰ আছে যত সবাহাৰে সাৰ আছে ঘোষাৰো মধ্যত। সমস্ত সাৰ ঘোষাত আছে। এহেজাৰ এফাকি ঘোষা যদি আপুনি জীৱন্ত অৱস্থাত অধ্যয়ন কৰে, তাৰ তত্ত্ব যদি লয়, পৃথিৱীত এনেকুৱা এজন ব্যক্তি নোলাব যিজনে আপোনাক তৰ্কযুদ্ধত পৰাভূত কৰিব পাৰিব। আৰু এহেজাৰ এফাকি ঘোষাৰ পৰা যদি কাৰোবাৰ এফাকি ঘোষাও মুখস্থ নাই, তাৰ অৱস্থা কি হ'ব? সি কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰিব, সংসাৰ চক্ৰত ঘূৰি ফুৰিব। ঈশ্বৰৰ নাম মুখত নহা মানুহজন স্বভাৱবিলাক, আচৰণবিলাক ৰাক্ষসৰ দৰে হ'ব। কদাচিতো নলৱৈ মোহৰ নামত যশ, জানিবা অৰ্জুন সিটো মনুষ্যৰ ৰাক্ষস। দেখাত মানুহ, তাৰ স্বভাৱটো ৰাক্ষস। সি খাবলৈ জীয়াই থাকে বুলি কৈছে। সেই গুণসম্পন্ন ব্যক্তিবিলাক খাবলৈ জীয়াই থাকে।
কিন্তু আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে লিভ টু ইট বাট ন' ইট টু লিভ। জীয়াই থাকিবলৈ খাব লাগে, খাবলৈ জীয়াই থাকিব নালাগে। আমাৰ সমাজত বহুত মানুহ